মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আজি মই তোমালোকলৈ লৈ আহিছো তোমালোকৰ বিজ্ঞানৰ যেটো প্ৰথম চেপ্টাৰ আছে তোমালোকৰ ক্লাস 6 সায়েন্সৰ যেটো নতুন কিতাপ দিছে ঠিক আছে নতুন কিতাপৰ যেটো পাৰ্ট 1 আছে সায়েন্সৰ এই পাৰ্ট 1 ৰ যেটো প্ৰথম চেপ্টাৰ আছে ঠিক আছে এই প্ৰথম চেপ্টাৰটিৰ কোৱেশ্চন আনসাৰ কিটা আজিৰ এই ভিডিওটোত মই লৈ আহিছো ঠিক আছে প্ৰথম চেপ্টাৰটোৰ নাম হৈছে বিজ্ঞানৰ বিচিত্ৰ জগতখন ইংলিছত দিছে দ্য ওয়ান্ডাৰফুল ওয়াৰ্ল্ড অফ সায়েন্স ওকে তো তোমালোকক মই গুটি কিটা প্ৰশ্ন উত্তৰ প্ৰথমে অসমীয়াত বুজাই দিম তাৰ পিছত ইংৰাজীত বেসিক্যালি অসমীয়াত আৰু ইংৰাজীত একেলগতে আলোচনা কৰি যাম প্ৰথমে এটা প্ৰশ্ন উত্তৰ ইংৰাজীত আলোচনা কৰিম তাৰ পিছত অসমীয়াত ঠিক আছে সো তোমালোকে গুটিকেটা প্ৰশ্ন উত্তৰ ইংৰাজী আৰু অসমীয়া দুটা মাধ্যমতে পাবা ঠিক আছে সো তোমালোকে ভিডিওটো একেবাৰে হেকলৈকে চাই থাকিবা আৰু তোমালোকে চেপ্টাৰটো পঢ়িবা ঠিক আছে চেপ্টাৰটোত বহুত জানিব লগা কথা দিছে সো তোমালোকে চেপ্টাৰটো পঢ়িবা যেটো দুটা ভাষাতে দিছে গতিকে কোনো এটা ভাষাত বুজি নাপালে নেক্সট যেটো ভাষা আছে আই মিন ইংলিছত বুজি নাপালে অসমীয়া পঢ়ি তোমালোকে বুজিব পাৰিবা আৰু অসমীয়াত বুজি নাপালে ইংলিছত পঢ়ি বুজিব পাৰিবা ঠিক আছে আৰু মই এক্সপ্লেনেশনৰ ভিডিও বনাম তেতিয়া তোমালোকে এক্সপ্লেনেশনৰ ভিডিও চালে চেপ্টাৰটো ধুনীয়াকৈ বুজি পাবা আৰু এতিয়া বৰ্তমান তোমালোকে নিজেই পঢ়িব লাগিব যেহেতু মই এতিয়ালৈকে ভিডিও বনোৱা নাই আৰু ইউটিউবত ভিডিও বনাই থৈছে বেলেগ ইউটিউবাৰে চাগে তোমালোকে চাবলৈ চেষ্টা কৰিবা ঠিক আছে তো তোমালোকে চেপ্টাৰটো পঢ়াৰ পিছত এইবিলাক যিকিটা কিৱৰ্ডছ আছে হঠাৎ মূল শব্দ আছে সেইবিলাক তোমালোকে পঢ়িবা অবজাৰভেশন মানে হৈছে পৰ্যবেক্ষণ ইনকুজিটিভ মানে হৈছে কৌতূহলী আৰু এক্সপেৰিমেন্ট মানে হৈছে পৰীক্ষা ওপেন মাইন্ডেড মানে মুক্ত মনৰ অধিকাৰী হাইপোথেসিস মানে হৈছে আনুমানিক সিদ্ধান্ত লুকিং ফৰ প্ৰুফ মানে প্ৰমাণ বিচৰা নেক্সট আছে সাইন্টিফিক মেথড তাৰ মানে বিজ্ঞানসন্মত পদ্ধতি নেক্সট আছে সিস্টেমেটিক অৰ লজিক্যাল ডাউট তাৰ মানে প্ৰণালীবদ্ধ বা যুক্তিপূৰ্ণ সন্দেহ ঠিক আছে তো এইবিলাক তোমালোকে ধুনীয়াকৈ পঢ়িবা যিকিটা কিৱৰ্ড আছে কিৱৰ্ড কিটা ওকে তো ইয়াৰ পৰা তোমালোকৰ এক্সাৰসাইজ আৰম্ভ হৈছে ইফালে ইংলিছত দিছে আৰু ইফালে দিছে অসমীয়াত ঠিক আছে তো তোমালোকক মই ইয়াৰ পৰা আৰম্ভ কৰিম একেবাৰে আৰম্ভণিৰ পৰা একেবাৰে হেকলৈকে যিমান কিটা প্ৰশ্ন আছে ইংৰাজীত দেখাই দিম আৰু অসমীয়াটো দেখাই দিম আৰু তোমালোকক মানে প্ৰশ্ন উত্তৰকিটা কিন্তু মই একেবাৰে শৰ্টকৈ লিখি আনিছো ওকে ষ্টুডেন্টস সো তোমালোকে ভিডিওটো একেবাৰে হেকলৈকে চাই থাকিবা তো হলে আমি ইয়াৰ পৰা প্ৰশ্ন উত্তৰকিটা আলোচনা কৰা আৰম্ভ কৰো এক নম্বৰৰ ইয়াৰ পৰা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ কাৰণে প্ৰশ্ন উত্তৰকিটা মই এডো লিখি আনিছো প্ৰথমে এটা প্ৰশ্ন উত্তৰ মই ইংলিছত লিখি আনিছো তাৰ পিছত অসমীয়াত লিখি আনিছো ঠিক আছে তো এডো লিখি আনিছো ঠিক আছে প্ৰথমে ইংৰাজী তাৰ পিছত অসমীয়াত তো বলা আমি এক নম্বৰৰ পৰা প্ৰশ্ন উত্তৰকিটা আলোচনা কৰা আৰম্ভ কৰো তোমালোকক এক নম্বৰত কি দিছে ফিল ইন দা ব্ল্যাঙ্কস অৰ্থাৎ তোমালোকক খালিতে পূৰ কৰিবলৈ দিছে হয়নে সোৱা ইয়াত তোমালোকক দিছে সায়েন্স ইজ দা নলেজ acquired through days and days কি কৈছে বিজ্ঞান হল days আৰু daysৰ জৰিয়তে লাভ কৰা জ্ঞান তো ইয়াৰ উত্তৰ তোমালোকে লিখিব লাগিব science is the knowledge acquired through observation and experiment ঠিক আছে observation মানে কি আছিল পৰ্যবেক্ষণ হয়নে আৰু experiment আছিল পৰীক্ষা অৰ্থাৎ বিজ্ঞান হল observation অৰ্থাৎ পৰ্যবেক্ষণ আৰু পৰীক্ষাৰ দ্বাৰা আহৰণ কৰা জ্ঞান বা লাভ কৰা জ্ঞান ঠিক আছে নেক্সট আছে বি তোমালোকক দিছে observation days and experiment are the stages of scientific method তো ইয়াৰ উত্তৰ তোমালোকে লিখিব লাগিব observation hypothesis and experimentation are the stages of scientific method তো তোমালোকে ইয়াত hypothesis বুলি লিখিব লাগিব ঠিক আছে ষ্টুডেন্টস দুনিয়াকৈ লিখিব তোমালোকে তাৰ পিছত সিট চোৱা কি দিছে we eat food for days আমি কিয় মানে খাদ্য খাও বা দেশৰ বাবে আমি খাদ্য খাও তো এই দেশৰ জেগাত আমি কি লিখিব লাগিব গ্ৰো ঠিক আছে আমি গ্ৰো কৰিবৰ কাৰণে বা বৃদ্ধি হ'বৰ কাৰণে আমি খাদ্য খাও ঠিক আছে we eat food for grow এ তোমালোকে গ্ৰো বুলি লিখিবা GROW গ্ৰো ঠিক আছে আমি গ্ৰোথৰ কাৰণে বা গ্ৰো হ'বৰ কাৰণে বা ডাঙৰ দিবৰ কাৰণে বা আমাৰ বৃদ্ধিৰ কাৰণে আমি খাদ্য খাও হয়নে নেক্সট আছে this is mainly taken as food in Punjab তাৰ মানে পাঞ্জাবৰ মেইন খাদ্য বা প্ৰধান আহাৰ কি হেতু তোমালোকে খালিতে লিখিব লাগিব ঠিক আছে এটা মানে ইয়াত কৈছে পাঞ্জাবত মানুহে প্ৰধানকৈ ডিশ খায় পাঞ্জাবত মানুহে প্ৰধানকৈ কি খায় ৰুটি অৰ্থাৎ চাপাতি ঠিক আছে ৰুটি ইজ দ্য মেইনলি টেকেন এজ ফুড ইন পাঞ্জাব ঠিক আছে পাঞ্জাবৰ মানুহৰ মুখ্য আহাৰ বা প্ৰধান আহাৰ হৈছে ৰুটি তাৰ পিছত ইট আছে there is days in a compass কম্পাছত তোমালোকে জানাই ম্যাগনেট এটা থাকে ঠিক আছে ম্যাগনেটটো সদায় উত্তৰ দক্ষিণমুৱা হৈ থাকে ঠিক আছে নৰ্থ এণ্ড সাউথ উত্তৰ দক্ষিণমুৱা হৈ থাকে হেতু মানে কম্পাছৰ মেইন পাৰ্ট ম্যাগনেটটো ঠিক আছে এটা বাৰ ম্যাগনেট থাকে আৰু নেক্সট আছে
মানে 1 নম্বৰটোই তোমালোকক এতিয়া মই অসমীয়াত দেখাই দিম খালি তাই পূৰ কৰিবলৈ দিছে 1 নম্বৰত হয়নে বিজ্ঞান হ'ল দেশ আৰু দেশৰ জৰিয়তে লাভ কৰা জ্ঞান বিজ্ঞান হৈছে বা বিজ্ঞান হ'ল পৰ্যবেক্ষণ আৰু পৰীক্ষাৰ জৰিয়তে লাভ কৰা জ্ঞান এটা তোমালোকে পৰ্যবেক্ষণ বুলি লিখিবা আৰু লিখিবা পৰীক্ষা ঠিক আছে তাৰ পিছত বিট আছে পৰ্যবেক্ষণ দেশ আৰু পৰীক্ষা এই পৰ্যায়কেইটাৰ সমষ্টি হ'ব বিজ্ঞানসন্মত পদ্ধতি তো তোমালোকে কি লিখিব লাগিব পৰ্যবেক্ষণ আনুমানিক সিদ্ধান্ত আৰু এই পৰ্যবেক্ষণ কেইটাৰ সমষ্টি হ'ব বিজ্ঞানসন্মত পদ্ধতি এটা তোমালোকে লিখিব লাগিব আনুমানিক সিদ্ধান্ত কি লিখিব লাগিব আনুমানিক সিদ্ধান্ত ঠিক আছে তাৰ পিছত চিট আছে দেশৰ বাবে আমি খাদ্য খাওঁ বৃদ্ধিৰ বাবে আমি খাদ্য খাওঁ আমি খাদ্য কিহৰ বাবে খাওঁ বৃদ্ধিৰ বাবে ইয়াত তোমালোকে বৃদ্ধিৰ বুলি লিখিবা নেক্সট ডিট আছে পাঞ্জাৱত মানুহে প্ৰধানকৈ ডিছ খায় ইয়াত লিখিব লাগিব তোমালোকে পাঞ্জাৱত মানুহে প্ৰধানকৈ ৰুটি খায় কি খায় ৰুটি খায় ৰুটি বুলি লিখিবা ই তোমালোকক দিছে কম্পাছত ডিছ থাকে কম্পাছত কি থাকে কম্পাছত চুম্বক এডাল থাকে ঠিক আছে এতিয়া চোৱা 2 নম্বৰত দিছে পুট টিক মাৰ্ক এগেইনষ্ট দা কাৰেক্ট স্টেটমেন্ট ঠিক আছে যিবিলাক শুদ্ধ স্টেটমেন্ট হয় বা শুদ্ধ উক্তিত হয় হেবিলাকৰ সন্মুখত তোমালোকক এনেকৈ টিক চিন দিবলৈ দিছে অৰ্থাৎ ৰাইট চিন দিবলৈ দিছে চোৱা ইয়াত দিছে উই শুড অলৱেজ ইট হেলদি ফুড আমি সদায় হেলদি ফুড খাব লাগে দিছ ইজ ট্ৰু এটো যেটো শুদ্ধ হয় বা সত্য হয় গতিকে এটো আগত যেটো বক্স চিন দিয়া আছে সেই বক্স চিনটো তোমালোকে এনেকৈ ৰাইট চিন এটা দিবা ঠিক আছে তাৰ পিছত বিট দিছে উই ক্যান লিভ উইদাউট ওয়াটাৰ কি কৈছে উই ক্যান লিভ উইদাউট ওয়াটাৰ তো ইয়াত তোমালোকে ক্ৰছ চিন দিব লাগিব কাৰণ উই কান্ট লিভ উইদাউট ওয়াটাৰ আমি পানী অবিহনে জীয়াই থাকিব নোৱাৰিম হয়নে আমি খাদ্য অবিহনে যদিও অলপ সময় জীয়াই থাকিব পাৰিম কিন্তু পানী অবিহনে আমি বেছি সময় জীয়াই থাকিব নোৱাৰিম হয়নে দ্যাট ইজ ওয়াই তোমালোকে লিখিব লাগিব ফলছ বা ক্ৰছ চিন দিলেই হ'ব তাৰ মানে এটো ভুল স্টেটমেন্ট হয় নেক্সট আছে সি ওয়াটাৰ ফলছ ফ্ৰম দা স্কাই এজ ৰেইন আকাশৰ পৰা পানী বৰষুণ হিচাপে পৰে বুলি কৈছে ইয়েছ দিছ ইজ ট্ৰু ঠিক আছে যেতিয়া আকাশত পানীয়ে ডাৱৰ বান্ধি যেতিয়া ডাৱৰ গধুৰ হৈ যায় তেতিয়া বৰষুণ ৰূপে পৃথিৱীলৈ আহে অৰ্থাৎ ভূপৃষ্ঠলৈ আহে হয়নে যাক আমি ৰেইন বুলি কওঁ ঠিক আছে RAIN ৰেইন ইট মিন্স বৰষুণ গতিকে এইটো কি হ'ব এইটো ট্ৰু হ'ব হয়নে সো তোমালোকে ট্ৰু বুলি লিখি দিবা বা এনেকৈ ৰাইট চিন এটা দি দিবা তাৰপিছত কি আছে চোৱা ডি দিছে এ সাসপেন্ডেড ম্যাগনেট অলৱেজ এলাইন্স ইষ্ট ৱেষ্ট ওকে যদি এটা ম্যাগনেট এনেকৈ হ্যাং কৰি থোৱা হয় বা সাসপেন্ড কৰি থোৱা হয় বা উলুমাই থোৱা হয় তেতিয়া হলে সেই ম্যাগনেটটো সদায় উত্তৰ দক্ষিণমুৱা হৈ থাকে ঠিক আছে ইয়াত যেটো কৈছে পূব পশ্চিমমুৱা হৈ থাকে গতিকে এটো ভুল স্টেটমেন্ট হয়নে সো তোমালোকে এনেকৈ ক্ৰছ চিন দিবা তাৰ পিছত দিছে দা আপাৰ পাৰ্টস অফ দা হিমালয়াস and the polar regions are covered with snow yes this is true কাৰণ polar regionত যথেষ্ট ঠাণ্ডা থাকে আৰু হিমালয়ৰ যেটো আপাৰ পাৰ্ট হয় ওকে ওপৰৰ পৃষ্ঠ তাতো প্ৰচুৰ ঠাণ্ডা থাকে and that is why হেখিনি বৰফেৰে ডাক খাই থাকে সো এটো ট্ৰু হ'ব ঠিক আছে নেক্সট 2 নম্বৰ দিছে শুদ্ধ উত্তৰটোত শুদ্ধ চিন দিয়া তোমালোকক শুদ্ধ উত্তৰবিলাকত শুদ্ধ চিন দিবলৈ দিছে সো আমি সদায় স্বাস্থ্য ভালে ৰখা খাদ্যহে খাব লাগে কি হ'ব ট্ৰু হ'ব ঠিক আছে এটা অসমীয়াত আলোচনা কৰিম আমি 2 নম্বৰক এতিয়া নেক্সট বি পানীৰ অবিহনে আমি জীয়াই থাকিব পাৰো পানীৰ অবিহনে আমি জীয়াই থাকিব নোৱাৰো হয়নে সো এট ফলছ চিন দিব লাগিব অৰ্থাৎ ক্ৰছ চিন নেক্সট সি বৰষুণ হিচাপে পানী আকাশৰ পৰা মাটিত পৰে কি কৈছে বৰষুণ হিচাপে পানী আকাশৰ পৰা মাটিত পৰে এটো কি হ'ব ট্ৰু হ'ব তাৰ পিছত আছে ডি ইয়াত দিছে উলুমাই ৰখা চুম্বক এডাল সদায় পূবা পশ্চিমা হৈ থাকে এটো হ'ব ক্ৰছ ইট দিছে হিমালয়ৰ ওপৰ অংশ আৰু মেৰু অঞ্চল বৰফেৰে ডাক খাই থাকে এটো হ'ব ট্ৰু এতিয়া তিনিত তোমালোকক দিছে গিভ এ শৰ্ট আনসাৰ মানে তলত দিয়া কোৱেশ্চন বিলাকৰ উত্তৰ তোমালোকক শৰ্ট কৈ বা চমুকৈ লিখিবলৈ দিছে চমু উত্তৰ দিবলৈ দিছে চোৱা এট দিছে হাউ ডাজ আৱাৰ আৰ্থ লুক লাইক ফ্ৰম স্পেচ অৰ্থাৎ স্পেচৰ পৰা আমাৰ পৃথিৱীখন কেনেকুৱা দেখা যায় তো উত্তৰত লিখিবা আৰ্থ লুক লাইক ব্লু মাৰ্বল ফ্ৰম স্পেচ ঠিক আছে স্পেচৰ পৰা আমাৰ আৰ্থখনক বা পৃথিৱীখনক ব্লু মাৰ্বল এটাৰ দৰে দেখা যায় ওকে তো সেম কোৱেশ্চন অসমীয়াত দিছে মহাকাশচাৰীয়ে মহাকাশত পৃথিৱীখনক কিহৰ নিচিনা দেখে উত্তৰত লিখিবা তোমালোকে মহাকাশচাৰীয়ে মহাকাশত পৃথিৱীখন নীলা মাৰ্বলৰ নিচিনা দেখে ওকে ব্লু মাৰ্বলৰ নিচিনা নেক্সট আছে হোৱাট ইজ দ্য মেইন কম্পোনেন্ট অফ কম্পাছ কম্পাছৰ মেইন কম্পোনেন্টটো কি বা মেইন পাৰ্টটো কি that is a bar magnet
ঠিক আছে মেগনেটৰ এটা কাটা থাকে যোনটো মানে একেবাৰে ফ্ৰী থাকে ঠিক আছে যেটো মানে সম্পূৰ্ণ মানে ঘূৰিব পাৰে এনেকৈ মানে 360 ডিগ্ৰী ঘূৰিব পাৰে ঠিক আছে তো লিখিবা the main components of compass is magnet et component বুলি লিখিবা components দিব নালাগে কাৰণ যেটো এটা ম্যাগনেটৰ কথা কোৱা হৈছে ঠিক আছে is magnet which always points north and south when suspended freely যেতিয়া তাক freely suspend কৰি থোৱা হয় বা মুক্তভাৱে হ্যাং কৰি থোৱা হয় বা উলুমাই থোৱা হয় তেতিয়া এটো সদায় উত্তৰ দক্ষিণমুখা হৈ থাকে ঠিক আছে আৰু তাৰি গুণটোৰ বাবে আমি কম্পাছক ব্যৱহাৰ কৰো দিশ নিৰ্ণয় কৰিবৰ কাৰণে কম্পাছৰ মূল বস্তু কি কম্পাছৰ মূল বস্তু হ'ল চুম্বক মুক্ত অৱস্থাত ই সদায় উত্তৰ আৰু দক্ষিণ মূৰলৈ থাকে নেক্সট সি তোমালোকক দিছে how does a suspended magnet remain aligned কি কৈছে how does a suspended magnet remain aligned তো উত্তৰ লিখিবা suspended magnet always points towards north and south direction ঠিক আছে এটা হ্যাং কৰি থোৱা বা সাসপেন্ড কৰি থোৱা ম্যাগনেট এটা সদায় উত্তৰ দক্ষিণমুখা হৈ থাকে নেক্সট আছে সি উলুমাই ৰখা চুম্বক এডাল কোন দিশত মুখ কৰি থাকে উত্তৰ উলুমাই ৰখা চুম্বক এডালৰ এটা মূৰ উত্তৰ আৰু আনটো মূৰ দক্ষিণ দিশত মুখ কৰি থাকে ওকে একেবাৰে জি হয় হয়নে তাৰ পিছত ডিট চোৱাচোন কি দিছে how do sailors determine the direction of their ships at sea কি কৈছে how do sailors determine the direction of their ships at sea okay তো উত্তৰ তোমালোকে লিখিবা sailors determine direction by using compass ঠিক আছে sailors বিলাকে কম্পাস ব্যৱহাৰ কৰি direction determine কৰে অৰ্থাৎ দিশ নিৰ্ণয় কৰে তো দিছে সেম কোৱেশ্চন অসমীয়াত নাবিকসকলে সাগৰত কিদৰে জাহাজৰ দিশ নিৰ্ণয় কৰে উত্তৰ তোমালোকে লিখিবা নাবিকসকলে সাগৰত কম্পাস নামৰ সঁজুলি ব্যৱহাৰ কৰি জাহাজৰ দিশ নিৰ্ণয় কৰে কি কৰে নাবিকসকলে কম্পাস ব্যৱহাৰ কৰি জাহাজৰ দিশ নিৰ্ণয় কৰে তাৰ পিছত কি আছে চোৱাচোন তাৰ পিছত আছে ইয়া তোমালোকক দিছে what are the stages of the scientific methodৰ stage বিলাক কি কি তো লিখিবা observation hypothesis and experimentation are the stages of scientific method ঠিক আছে তো সেম কোৱেশ্চন অসমীয়াত বিজ্ঞানসন্মত পদ্ধতিৰ পৰ্যায়কেইটা কি কি বিজ্ঞানসন্মত পদ্ধতিৰ পৰ্যায়কেইটা একেটা পৰ্যবেক্ষণ আনুমানিক সিদ্ধান্ত আৰু পৰীক্ষা এই পৰ্যায়কেইটাৰ সমষ্টি হ'ল বিজ্ঞানসন্মত পদ্ধতি তো এতিয়া আমি লাষ্টৰ কোৱেশ্চনটো পাই গলো এটো হৈছে 4 সাইড দিছে darken the circle of the correct answer তো যোনটো আনসাৰ কারেক্ট হয় হেতুৰ সার্কেলটো এনেকে ডার্ক কৰিবলৈ দিছে তোমালোকক তো চোৱা কি দিছে which of the following was discovered by Wilbur Wright and Orville Wright তো তাৰমানে Wilbur Wright আৰু Orville Wright কি ডিসকভাৰ কৰিছিল তো এত কেইটামান অপচন দিছে এৰোপ্লেন সাবমাৰিন ট্ৰেইন বাস কি হ'ব এৰোপ্লেন গটিকে এৰোপ্লেন কোট আছে এট আছে গটিকে এ হেৰিটো এ তোমালোকক সার্কেলটো তোমালোকে ডার্ক কৰিব লাগিব এনেকে মই ডার্ক কৰি আনিছো ধুনিয়াকৈ তোমালোকে ডার্ক কৰিবা নেক্সট 2 নম্বৰ দিছে in which of the following arc compass is used তাৰমানে তলৰ কোনবিলাকত কম্পাস ইউজ কৰা হয় সো to determine the direction determine কৰিবৰ কাৰণে কম্পাস ইউজ কৰা হয় নেক্সট দিছে to lift heavy object lift কৰিবৰ কাৰণে কম্পাস ব্যৱহাৰ কৰা হয় বুলি কৈছে to measure weight of substance or weight measure কৰিবৰ কাৰণে কম্পাস ব্যৱহাৰ কৰা হয় বুলি কৈছে to measure the speed of wind okay বতাহৰ স্পীড মেজাৰ কৰিবৰ কাৰণে তো কি হ'ব to determine the direction determine কৰিবৰ কাৰণে অৰ্থাৎ দিশ নিৰ্ণয় কৰিবৰ কাৰণে কম্পাস ব্যৱহাৰ কৰা হয় ঠিক আছে সো তোমালোকে লিখিবা to determine the direction ঠিক আছে ফার্স্ট অপশন তো এটোৰ ফার্স্ট অপশন শুদ্ধ হয় আৰু এটোৰ ফার্স্ট অপশন শুদ্ধ হয় তো এতিয়া আমি 4 নম্বৰটো অসমীয়াত চাম সো শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা কি কৈছে শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা একত দিছে উইলবাৰ ৰাইট আৰু অৰবিলি ৰাইটে তলৰ কোনবিধ আৱিষ্কাৰ কৰিছিল উৰাজাহাজ নে সাবমেৰিন নে ৰেলগাড়ী নে মটৰগাড়ী কি হ'ব উৰাজাহাজ গতিকে এটো তোমালোকে ডাৰ্ক কৰিবা কোলা কৰিবা
তলৰ কোনটো কামত কম্পাছ যন্ত্ৰ ব্যৱহাৰ কৰা হয় ডি নিৰ্ণয় কামত এই বাকীকেইটা ভুল হ'ব ঠিক আছে সো তোমালোকে এইটো ব্লেক কৰি পেলাবা ঠিক আছে তো ষ্টুডেন্টস কোৱেশ্চন আনসাৰ কেইটা একেবাৰে ইজি আছিল হয়নে তো ভিডিওটো চাই কেনে লাগিল মোক কমেন্ট কৰি জনাবা আৰু তোমালোকৰ নেক্সট কোনটো চেপ্টাৰৰ দৰকাৰ মোক কমেন্ট কৰি জনাবলৈ নাপাহৰিবা ঠিক আছে এটো ভিডিও কমেন্ট মেবি অফ থাকিব তোমালোকে এটা কাম কৰিবা ক্লাস 7 বা 8 কোনো এটা ভিডিওত গৈ মোক কমেন্ট কৰি জনাবা তোমালোকৰ নেক্সট কোনটো চেপ্টাৰৰ দৰকাৰ ঠিক আছে তেতিয়া মই হেতু চেপ্টাৰৰ ভিডিও বনাই চেনেলটোত আপলোড কৰি দিম সো দ্যাট তোমালোকে যাতে হেতু ভিডিও চাই উপকৃত হ'ব পাৰা আৰু কোৱেশ্চন আনসাৰ বিলাক যাতে লিখি ল'ব পাৰা তো যোনে যোনে তেওঁলোকে সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু ভিডিওটো বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিয়া তো আজি ভিডিওটো ইমান আছিল আজি ভিডিওটো চোৱাৰ বাবে সকলোকে ধন্যবাদ